হেল্ল' অসমবাসী ৰাইজ, জুবিনদাৰ প্ৰেমী ৰাইজ। আজি ভিডিঅ'টো হৈছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত। স্ক্ৰীণত দেখিছেনে এইটো কোন? ই হৈছে সিদ্ধাৰ্থ শৰ্মা। আপোনালোকে সকলোৱে জানে এইজন আমাৰ জুবিনদাৰ মেনেজাৰৰ যোগ্যৰ নহয়, ই হৈছে এটা ডেমেজাৰ। ই জুবিনদাক হত্যা কৰিলে। কাৰণ কিয়? কাৰণ জুবিনদাৰ হত্যাৰ মেইন মানুহজনে হৈছে ই। একদম চিধা কথা। কাৰণ এই মানুহজনৰ কাৰণে আজি জুবিনদা আমাৰ মাজত নাই। অসমৰ হীৰা টুকুৰাত ই যতে হীৰা লৈ গৈছিলি, লৈ যাই কিনে হাতে কি দিলে আমাক? জুবিনদাৰ মৃতদেহ দিলে। অসমবাসী মৃত্যুক সহজভাৱে ল'ব পৰা নাই এই মৃত্যুটোক। কিন্তু ঘটনাটো হৈছে কি, এটা পৰিকল্পিত হত্যাকাণ্ড বুলি আমি সকলোৱে জানো, আমি সকলোৱে গম পোৱা হৈ গৈছোঁ। কাৰণ যিবিলাক তথ্য ওলাই আছে আল্টিমেটলি আমি সকলোৱে গম পোৱা হৈ গৈছোঁ। আমি ইমান মূৰ্খ মানুহ নহয়, বা আমাৰ ৰাইজ, আমাৰ জুবিন প্ৰেমী ৰাইজ অসমবাসী তথা ভাৰতবাসী মূৰ্খ নহয় যে ইয়াক ইমানখিনি তথ্য পোৱাৰ পিছতো ই মানে যে দুখী নহ'ব বুলি ক'ব কোনো পাই। আমি ইমান মূৰ্খ নহয়, ই 100% দুখী হয়। ই এটা হ'ল মেনেজাৰ মানে হ'ল মেনেজ কৰা মানুহ, মেনেজমেণ্ট কৰিব লাগে। পইচা ঘটিবৰ কাৰণে মেনেজমেণ্ট নহয়, পইচা ঘটাৰ কাৰণে মেনেজাৰ নহয়। জুবিনদাক ইউজ কৰিছে, পইচা ঘটাৰ মেচিন হিচাপে ইউজ কৰিছে। কিয় আজি জুবিনদাৰ থকাৰ পিছতো, মেনেজাৰ থকাৰ পিছতো জুবিনদাৰ এটা ঘৰ হাৰগলিত এটা ঘৰ বনাই আছে। হাৰগলিত ঘৰ বনোৱাৰ পইচা জুবিনদাৰ হাতত নাই, যাৰ কাৰণে শ্ব' কৰিব লগা হৈছে জুবিনদাই। কম দুখৰ বিষয় নে? জুবিনদাৰ থাকে জুবিনদাৰ একাউণ্টত থাকে 10,000, কিন্তু তাৰ একাউণ্টত আৰু সি হৈছে মালিক 3 কোটি টকাৰ মালিক। সি কৰোৰ টকাৰ মালিক। কেনেকৈ হ'ব পাৰে? ছিংগাপুৰত বাতৰি সম্প্ৰচাৰ কৰা যিজন সাংবাদিক আছে তেওঁ ভিডিঅ' কিয় ডিলিট কৰিব দিছে? আৰু যে সি হত্যাকাৰীয়ে নহয়, আজিলৈকে ইয়াতে কিয় আহিব পৰা সক্ষম হোৱা নাই? অকাত কিয় হোৱা নাই ইয়াতে আহিব পৰা? সাংবাদিকক ভিডিঅ' ডিলিট কৰিবৰ কাৰণে কি কাৰণে কৈছে? সেইটো 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো হৈছে আহিব কিয় পৰা নাই আজি অসমত? কিয় আহিব পৰা নাই আজি অসমত? 2 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নটো হৈছে, আপোনালোকক তই দিছোঁ মই, আপোনালোকে চাই লওক। 3 নম্বৰ ঘটনাটো হৈছে কি, জুবিনদাৰ চিমখন কিয় তেওঁৰ নামত কৰিব বিচাৰিছে? এটা ডাঙৰ প্ৰশ্ন। জুবিনদাৰ 80 লাখ টকা ধাৰ থাকে, কিন্তু তেওঁৰ 3 কোটি টকাৰ মালিক। কেনেকে? কিয় আজি জুবিনদাই এটা ঘৰ বনাবৰ কাৰণে, হাৰগুলিত এটা ঘৰ বনাই আছে, সেইটো ঘৰৰ কাম কৰিবৰ কাৰণে প্ৰগ্ৰেম কৰিব লগা হৈছে? কিয় পইচা নোহোৱা হৈ গৈছে? গতিকে বিভিন্ন প্ৰশ্ন উদয় হৈছে ইয়াতে। গতিকে ইয়াৰ পৰা সম্পূৰ্ণ গম পায় যে একমাত্ৰ দায়ী সিদ্ধাৰ্থ শৰ্মা। কাৰণ সিদ্ধাৰ্থ শৰ্মা হৈছে জুবিনদাৰ মেনেজাৰ। কিন্তু জুবিনদাৰ মেনেজাৰ হ'লে এইটোৱে কাম নহয় যে জুবিনদাৰ শ্ব'বিলাকৰ পৰা পইচা ল'ম, কিবা ল'ম, পইচা হেৰি কৰিম, সেইটোৱে কাম নহয়। অনলি পইচা লোৱাটোৱে আপোনাৰ কাম নহয়। আপুনি জুবিনদাক পুৰা দায়িত্বত ৰখাটো আপোনাৰ দায়িত্ব। গতিকে জুবিনদাই কি খাই ভাল পায়, কি কৰি ভাল পাইছে, ক'ত গৈছে, কি কৰিছে, এভৰিথিং দায়িত্ব আপোনাৰ আছে। নাই জুবিনদাৰ, আপুনি জানে চিজাৰ পেচেণ্ট এটা, ডক্টৰৰ লগত আপুনি কথা পাতিছে, আপোনাক ডক্টৰে কৈছে পানীত নামিব মানা কৰিছে, আপুনি কিয় দিছে? জুই আৰু পানীৰ পৰা সাঁতৰা বুলি কৈছে, আপুনি কিয় পানীত নামিব দিছে? আপুনি গোটেই ৰাতি তাকে নি পেলাই গোটেই ৰাতি মদ খুৱাইছে। মদ খুৱাই কিনে পিছত মানে কি কৰিছে? সাগৰত পানীত ড্ৰাইভ কৰিব দিছে। কিয় দিলে? আৰু আপোনাৰ ভিডিঅ'ত দেখিছোঁ মই, ভিডিঅ'টো দেখা পাইছোঁ যে যেতিয়া টায়াৰ্ড হৈছে জুবিনদাই সাঁতুৰি, এইটো মূৰ্খ মানুহ, মানে কি ক'ম আৰু, একদম মানে জধা মূৰ্খ মানুহটো গম পাই যে পানী সাঁতোৰা মানুহটো টায়াৰ্ড হোৱা বুলি। যিটো জুবিনদাই যেতিয়া সাঁতুৰি ভাগৰ লাগিছে, সেইটো আমি নহয়, এটা সৰু বাচ্ছা এটাই গম পাই যে জুবিনদাৰ ভাগৰ লাগিছে। আপোনালোকে এনেকৈ গম পোৱা নাছিল? আৰু আপোনাক বাচাব খোজাৰ পিছত আপুনি কিবা ইংগিত দিছে নহয়, আমি ভিডিঅ'ত দেখিছোঁ। আপুনি ইংগিত দিছে নালাগে বুলি। কিয় নালাগে বুলি ইংগিত দিছে? আল্টিমেটলি আপোনাৰ হত্যা কৰা আপোনাৰ একদম 100% আপোনাৰ হত্যা কৰাৰ কাৰণে প্লেনিং আছিল। গতিকে আমি অসমৰ ৰাইজে আমি এইটো বস্তু সহজভাৱে ল'ব মানে উচিত তদন্ত লাগে। আৰু সিদ্ধাৰ্থ শৰ্মা য'তে আছে আপুনি কিমান দিন লুকাব? সিদ্ধাৰ্থ শৰ্মা কিমান দিন লুকাব আপুনি? গতিকে এজন কাক কোনে মৰিছে? আমি নহয়, আমি নৰ্মেল মানুহ মৰা নাই আজি। এটা হীৰা মৰিছে, হীৰা, অসমৰ এটা হীৰা সম্পদ, গোটেই ভাৰতবৰ্ষৰ এটা সম্পদ মৰিছে। মাল্টি টেলেণ্টেড মানুহ এজন মৰিছে। অকল গায়কে নহয়, তেওঁ পাগলৰ নিচিনা মানুহে এতিয়াও গৈ আছে। জুবিনদা নাই, তথাপিও সমাধিত যাই কিনে গোটেই ৰাতি বহি কিনে হেৰি কৰি আছে। অতি সোনকালে উচিত তদন্ত হ'ব বুলি আশা কৰিছোঁ। কাৰণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কালি এখন তালিকা উলিয়াইছে ইনভেষ্টিগেশ্যনৰ। গতিকে
আমি আমাৰ পুৰা বিশ্বাস আছে অতি সোনকালে এই লম্পটটো ধৰা পৰিব অতি সোনকালে গোটেইখিনি যিখিনি মানে জুবিন দাৰ হত্যাকাণ্ডৰ লগত যিকেইটা মানুহ জড়িত আছে কি হৈছিল আচলতে হত্যাকাণ্ডই না মানে পৰিকল্পিত হত্যাকাণ্ডই না কি হৈছে আমি এভৰিথিং গম পাম আমি সেইকাৰণে সেইটো আশা কৰি কিনে ধৈৰ্য ধৰি আছোঁ ৰখি আছোঁ আৰু আমি এটা উচিত তদন্ত পাম বুলি একদম পুৰা বিশ্বাস আছে আশা কৰি বহি আছোঁ গতিকে ইয়াতকৈ আৰু দুখৰ বিষয়ে একো নাই এটা আমাৰ অসমৰ হিৰা এটা মাৰি পেলালে এইটো কম কথা হৈছেনে কিন্তু জুবিন দাক মাৰা যদি সঁচাকৈ জুবিন দাক যদি সঁচাকৈ হত্যা হৈছে কিন্তু কোনেও হাৰি যাব নোৱাৰে জয় জুবিন দা